নমস্কাৰ অসমৰ জনসাধাৰণ বাতৰিৰ লগতে চৰকাৰী আঁচনি আৰু স্বাস্থ্য পৰামৰ্শ ভিডিঅ' দিম বুলি ভাবিছোঁ। ১ নম্বৰটো খবৰ ২ আগষ্টৰ নিশা অসম চৰকাৰৰ উচ্ছেদক সমৰ্থন জনাই শিৱসাগৰত ১৫টাকৈ জাতীয় আৰু জনগোষ্ঠীৰ সংগঠনৰ বিশাল জোৰ সমদল। দল সংগঠনৰ মন্তব্য, অসমৰ গাঁৱে ভূঞে নগৰে চহৰে প্ৰতিটো প্ৰান্তৰ পৰা অবৈধ সন্দেহজনক বাংলাদেশী মিয়াক বিতাড়ন কৰিব লাগিব আৰু বেদখলকাৰীবোৰক চৰকাৰে উচ্ছেদ কৰিবই লাগিব। আৰু কিছুমান ৰাজনৈতিক দলে অবৈধ নাগৰিকক সমৰ্থন কৰিছে, সেইসকল ৰাজনীতি নেতাক জাতিদ্ৰোহী আখ্যা দিয়া হ'ব। ২ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, নতুন পদ্ধতিৰে ৰেচন কাৰ্ড ৰেচন ল'বলৈ সাজু হওক অসমৰ ৰাইজ। ১ অক্টোবৰৰ পৰা পুনৰ ৰেচন দিব চৰকাৰে। চেনি, নিমখ, দাইল পাব, মানে মুঠতে ৪ বিধ সামগ্ৰী পাব ৰেচন কাৰ্ড থকা পৰিয়ালে। দোকানতকৈ আৰু বজাৰতকৈ কম দামত চেনি, নিমখ, দাইল লাভ কৰিব। কিন্তু ৰেচন অনাৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিবই লাগিব। আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ ৭০০ টকাত লাভ কৰিব। আৰু যিসকল লোকৰ উজলা গেছৰ কানেকশ্যন আছে, ৰন্ধন গেছৰ চিলিণ্ডাৰ ২৫০ টকাতে লাভ কৰিব। ৩ নম্বৰটো খবৰ ডনাল্ড ট্ৰাম্পে ভাৰতক সকিয়নি দিছিল ৰাছিয়াৰ পৰা ভাৰতে খাৰুৱা তেল নিকিনিবলৈ। কিন্তু মোদী ডাঙৰীয়াই ট্ৰাম্প ডাঙৰীয়াক কথা গুৰুত্ব নিদিলে বা ট্ৰাম্পক ভাৰতে বুঢ়া আঙুলি দেখুৱালে। ৪ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণা, অসমৰ যিবোৰ অঞ্চলত চৰকাৰী মাটি দখলমুক্ত হৈছে, সেই চৰকাৰী মাটি ভাড়াত লৈ ব্যৱসায় কৰিব পাৰিব অসমীয়াই, মানে কৃষিকৰ্ম পশুপালন কৰিব পাৰিব। এনে পদক্ষেপক অসমীয়া নিবনুৱা যুৱকসকলে মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াক ধন্যবাদ জনাইছে। ৫ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা, অসমৰ যিমানবোৰ ঠাইত সন্দেহজনক বা বাংলাদেশী লোকে বেদখল কৰি আছে, আমি তাতেই উচ্ছেদ কৰিমেই। আৰু বেদখলকাৰীৰ লগত অখিল গগৈ লাগিবই মাটি পট্টা কৰি দিবৰ বাবে। তাৰ মানে অখিল গগৈৰ ভোট আছে বা ভোট পাব। আৰু এতিয়া সাৱধান হ'লেহে জাতিটো জীয়াই থাকিব, নহ'লে ২০ বছৰ পাছত মিয়াৰ ওচৰত অসমীয়াই কাণত ধৰি আঁঠু কাঢ়িব লাগিব। ৬ নম্বৰটো খবৰ ২ আগষ্ট তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিক্ষাবিদ ডক্টৰ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয়। আজিলৈ বাতৰি